নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত কেন্দ্ৰীয় বাজেট দাখিল কৰিব সদনত মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এয়া প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল হ'ব বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে ক্ৰমাগত অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বাজেটত আমেৰিকাৰ আৰ্হিৰে কৰ্পোৰেটৰ কৰ হ্ৰাসৰ সম্ভাৱনা বিশ্বৰ ভূ ৰাজনৈতিক অনিশ্চয়তা আৰু ক্ৰমাগত 4 বছৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ হ্ৰাস পোৱাৰ সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আজি দাখিল কৰিব বাজেট আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ডোনাল্ড ট্ৰাম্পে গ্ৰহণ কৰা নীতিয়ে ভাৰতকে ধৰি অন্যান্য দেশলৈ অৰ্থনৈতিক অনিশ্চয়তা কঢ়িয়াই আনিছে তেনে এক সময়ত নিৰ্মলা সীতাৰমণৰ বাজেটে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আজিৰ বাজেটত মধ্যবিত্তসকলৰ বাবে আয়কৰ শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত কিছু ৰেহাইৰ সম্ভাৱনা আছে মাইক্ৰো ফাইনেন্স প্ৰতিষ্ঠা আত্মসহায়ক গোট আদিয়ে অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে 10 বছৰীয়া লক্ষ্যৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগৰো সম্ভাৱনা আছে 1947 চনৰ 26 নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট দাখিল কৰা হৈছিল বিত্তমন্ত্ৰী আৰ.কে. শানমুখাম চেট্টিয়ে স্বাধীন ভাৰতৰ প্ৰথমখন বাজেট দাখিল কৰিছিল আনহাতে 1860 চনৰ 7 এপ্ৰিলত ব্ৰিটিছ ইণ্ডিয়াৰ প্ৰথমখন বাজেট দাখিল কৰা হৈছিল জেমছ উইলছনে ব্ৰিটিছ শাসনাধীন ভাৰতৰ প্ৰথমখন বাজেট দাখিল কৰিছিল বৰ্তমানলৈকে মোৰাৰজী দেশাই সৰ্বাধিক 10 বাৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছে এইবাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অষ্টমবাৰৰ বাবে দাখিল কৰিব বাজেট 2017 চনত কেন্দ্ৰীয় বাজেটৰ সৈতে ৰেল বাজেট একত্ৰিত কৰা হয় প্ৰধানমন্ত্ৰী হিচাপে কেৱল জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়েহে কেন্দ্ৰীয় বাজেট দাখিল কৰিছে 1999 আগলৈ কেন্দ্ৰীয় বাজেট ফেব্ৰুৱাৰীৰ শেষ কাৰ্যদিবসৰ সন্ধিয়া 5 বজাত দাখিল কৰা হৈছিল যশৱন্ত সিনহাই এই সময় পৰিৱৰ্তন কৰি পুৱা 11 বজা কৰিলে আনহাতে 2016ৰ আগলৈ কেন্দ্ৰীয় বাজেট ফেব্ৰুৱাৰীৰ শেষ কাৰ্যদিবসত দাখিল কৰা হৈছিল 2017 চনত অৰুণ জেটলীয়ে তাৰিখ পৰিৱৰ্তন কৰি 1 ফেব্ৰুৱাৰী কৰে বিত্তমন্ত্ৰী মনমোহন সিঙে সময়ৰ হিচাপে আটাইতকৈ দীঘল বাজেট ভাষণ ৰাখিছে বিত্তমন্ত্ৰী হিচাপে ডক্টৰ মনমোহন সিঙে 18650টা শব্দৰ সৰ্বাধিক দীঘল বাজেট ভাষণ দিছিল আনহাতে সময়ৰ হিচাপত 2020ত নিৰ্মলা সীতাৰমণে 2 ঘণ্টা 42 মিনিটেৰে দীঘল ভাষণ প্ৰদান কৰিছিল 2021ত বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰথম পেপাৰলেছ বাজেট দাখিল কৰিছিল 1950 চনত বাজেট দাখিলৰ পূৰ্বতে লিক হৈছিল তাৰ পাছতে ৰাষ্ট্ৰপতি ভৱনৰ পৰিৱৰ্তে উত্তৰ ব্লকত চৰকাৰী প্ৰেছ স্থাপন কৰা হয় বাজেট প্ৰস্তুতৰ সৈতে জড়িত লোকসকল চৰকাৰী প্ৰেছতে দিনে নিশাই থাকি বাজেটখন প্ৰস্তুত কৰে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন 56 বছৰ গৰকি 57 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জন্মদিনৰ শুভেচ্ছা জনাবলৈ নিশাই মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ভিৰ কৰিলে অগণন সমৰ্থক অনুৰাগী তথা শুভাকাংক্ষীসকলে মুখ্যমন্ত্ৰী গৰাকীলৈ বিভিন্নজনে লৈ আহিল বিভিন্ন ধৰণৰ উপহাৰ শুভেচ্ছাৰে উপচাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শুভাকাংক্ষীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা দিবলৈ বহিৰাজ্যৰ পৰা আহিল অনুৰাগী হাৰিয়ানাৰ অনুৰাগীয়ে মুখ্যমন্ত্ৰীক দিলে বিশেষ উপহাৰ এয়া শাৰী পাতিছে মুখ্যমন্ত্ৰীগৰাকীক উপহাৰ দিবলৈ অনুৰাগীসকলে ওৰে নিশা মুখ্যমন্ত্ৰীৰ অপেক্ষাত এনেদৰে অগণন গুণমুগ্ধ ভিৰ কৰিলে চৰকাৰী আবাসত বিশাল পেণ্ডেল সাজি দিয়া হ'ল অনুৰাগী শুভাকাংক্ষীসকলৰ বহাৰ বাবে সুব্যৱস্থা কৰি দিয়া হৈছে একজন বীৰ দি বাট নোপোৱা পৰিৱেশে বিৰাজ কৰিলে মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ অহা লোকৰ মাজত এনেদৰে অসংখ্য লোকে বিভিন্ন ধৰণৰ আকৰ্ষণীয় উপহাৰেৰে মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিলে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী উপহাৰ আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা হিচাপে এক কথাত যেন উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে মুখ্যমন্ত্ৰীৰ উপজা দিন উপলক্ষে চৰকাৰী বাসগৃহত
মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা অসমতেই নহয় ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ যথেষ্ট জনপ্ৰিয় হিচাপে চৰ্চিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ অভিযান চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এগৰাকী ডাইনামিক মুখ্যমন্ত্ৰী হিচাপে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মোদ্যম দিন নিশাৰ একাকাৰ কৰি তেওঁৰ যি কাম কৰা স্পৃহা আৰু তাৰ বাবে যথেষ্ট জনপ্ৰিয় সকলোৰে মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই জনপ্ৰিয়তাৰ এনেদৰে প্ৰতিফলন ঘটিল মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিনটোত নিশাৰ পৰাই আজি পুৱালৈকে অগণন লোকে ভিৰ কৰিলে জন্মদিনৰ শুভেচ্ছা জনাবলৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত मैं वैसे बिलोंग तो हरियाणा से करता हूँ पर आसाम में रहता हूँ गुवाहाटी में लोखड़ा में एक क्या चीज है ये हरियाणा का हुक्का है सीएम सर ने हरियाणा जितवा दिया इसलिए उनके लिए हरियाणा से गिफ्ट आया है अच्छा 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 आज सीएम सर के लिए स्पेशल सीएम सर के लिए स्पेशल है ये कहाँ पे बनवा के लाया ये हरियाणा का ही बना हुआ है ये हरियाणा का ट्रेडिशनल है हरियाणा में इसको गर्व से मतलब जैसे यहाँ पे अंगोछा देते हैं हमारे वक्त हुक्का दिया जाता है इसलिए सम्मान के तौर पे दिया जा रहा है प्रतिबारे निशा 12টা বজাত বিভিন্নজন আহে আৰু জন্মদিনৰ শুভেচ্ছা জনায় আজিও শুভকাংক্ষীসকল আহিছিলে জন্মদিনৰ শুভেচ্ছা জনাইছে সকলোকে মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ সদায় দৰে এইবাৰো ৰাজ্যৰ যিমান শুভকামনা সেই শুভকামনাই সাহস দিয়ে শক্তি দিয়ে কাম কৰি যোৱাৰ বাবে মই আশা কৰোঁ অসমৰ ৰাইজৰ যাতে শুভকামনাই এনেকৈ সদায় মই লাভ কৰি থাকিব পাৰোঁ মোৰ তেনেকুৱা কাৰ্যসূচী নাই কালি ৰাতিপুৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম নগাঁৱৰ জাজি ভকত গাঁৱৰ দলংখনৰ আমাৰ শুভ উদ্বোধন হ'ব কালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদন আৰম্ভ হ'ব গুৱাহাটীৰ হৰিজন কলনীৰ শিশুসকলক শংকৰদেৱ কলাক্ষেত্ৰতো লগ পাম এনেকৈ গতানুগতিক সদায় প্ৰতিদিনেই মোৰ 6টা 7টা কাৰ্যসূচী থাকে কালিও থাকিব জন্মদিন বুলি বিশেষ একো নাই সদায় যেনেকৈ গুৱাহাটীত থাকিলে কাৰ্যসূচী হয় তেনেকৈ হ'ব ক'ৰ পৰা আহিছে কেনে লাগিছে মই শুৱালকুছি মণ্ডলৰ মহিলা মৰ্চাৰ তৰফৰ পৰা আহিছোঁ ভালে লাগিছে আমি আগতেও আহিছোঁ আৰু এইবাৰো আহিছোঁ তেখেতক মানে আমি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ তেওঁ আৰু মানে তেওঁৰ দেহা মন সকলো ভালে থাকক তাৰোপৰি তেওঁ আমাৰ অসমৰ কাৰণে যিমানখিনি কৰি গৈছে ভগৱানে তেওঁক আশীৰ্বাদ কৰক যেন তেওঁ আকৌ মানে ভগৱানৰ আশীৰ্বাদ পাই তেওঁ যেন আকৌ মানে শক্তিৰে তেওঁ কাম কৰিব পাৰে হাতত বৰ ধুনীয়া কিবা এটা উপহাৰ আনিছে কি আনিছে যদি অকণমান দেখুৱাই হয় কামাখ্যা মন্দিৰৰ মূৰ্তি মই আনিছোঁ বনাই আনিছোঁ এইটো অৰ্ডাৰ কৰি দাদাৰ কাৰণে আৰু এখন ফুলাম গামোচা হয় আৰু এখন ফুলাম গামোচা আমি পাণ্ডু সদিলাৰ পৰা আহিছোঁ পাণ্ডু সদিলাপুৰ জালুকবাৰী সমষ্টি গতিকে মানে আপোনাৰ দাদাৰ লম্বা আয়ুস মানে হিচাপে মানে আশীৰ্বাদ দিব আহিছোঁ আৰু আশা কৰোঁ তেখেতৰ দিনত মানে অসম মানে পৃথিৱীৰ ভিতৰতে উজ্জ্বলি উঠক হা তেখেতৰ স্বাস্থ্য সদায় ভালে থাকক লম্বা আয়ুস হওক আৰু আমি এক নতুন দিগন্তলৈ যেন যাব পাৰোঁ সেই আশাৰে তেখেতক হেপী বাৰ্থডে ক'ব আহিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন হয়তো অসমত এনেদৰে কোনেও পালন নকৰে স্বতঃস্ফূৰ্তভাৱে গোটেই মানুহ ওলাই আহে আৰু এইটো এটা যেন এটা বিশেষ দিন বুলি অসমত আজি প্ৰচাৰ হৈ আছে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে আজি আমাৰ সৰ্বকালৰে বুলি শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'লেও ভুল নহয় কাৰণ আমি বিগত তাৰ मैडम सामने प्लीज ইয়া বাজেট অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কেন্দ্ৰীয় বাজেট হাতত লৈ এয়া সংসদ ভৱনলৈ ৰাওনা হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
এই বাজেটক লৈ ইতিমধ্যে দেশবাসীৰ মাজত যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে জল্পনা কল্পনা আশা প্ৰত্যাশা বৃদ্ধি পাইছে এয়া হাতত 2025-26 বৰ্ষৰ বাজেট লৈ সংসদলৈ ৰাওনা হৈছে সদনলৈ ৰাওনা হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ এয়া ক্ৰমাগতভাৱে অষ্টমবাৰৰ বাবে 1 ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে দাখিল কৰিব বিত্তীয় বাজেট সাধাৰণ বাজেট অষ্টমবাৰলৈ দাখিল কৰিব বাজেট দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এয়া প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে বাজেট হাতত লৈ সদনলৈ ৰাওনা হৈছে নিৰ্মলা সীতাৰমণ এই বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে কি থাকিব আয়কৰক লৈ কি থাকিব আয়কৰ বৃদ্ধি পাব নে হ্ৰাস পাব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই বাজেটে কি সুখবৰ কঢ়িয়াই আনিব ইত্যাদি বিভিন্ন ধৰণৰ চৰ্চা বিভিন্ন জল্পনা কল্পনা আশা প্ৰত্যাশা এই বাজেটক লৈ বৰ্তমান বৃদ্ধি পাইছে দেশবাসীৰ মাজত এই বাজেট অধিৱেশনতে গৃহীত হ'ব বহু ঐতিহাসিক বিধেয়ক মহিলা সবলীকৰণৰ পৰা আৰম্ভ কৰি সম অধিকাৰৰ বাবে গ্ৰহণ কৰা হ'ব বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত (2025-26) জিডিপিৰ সম্ভাৱনা 6.3 পৰা 6.8% লৈ বৃদ্ধিৰ সিদ্ধান্ত 1 ফেব্ৰুৱাৰীত ধাৰাবাহিকভাৱে অষ্টমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু আমি দৃশ্য দেখুৱাইছো বাজেট হাতত লৈ সদনলৈ ওলাই যোৱাৰ দৃশ্য দেশৰ মধ্যবিত্ত শ্ৰেণীক আয়কৰৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ সম্ভাৱনা আছে এই বাজেটত এইবাৰৰ বাজেটত কেইবাটাও দিশ সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ মাজত বিশেষভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে বিত্তীয় ঘাটিৰ পৰা আৰম্ভ কৰি মূলধনী ব্যয়লৈ ঋণ ব্যৱস্থাপনা আৰম্ভ কৰি কৰ ৰাজহলৈ জিএছটিৰ পৰা আৰম্ভ কৰি নিৰ্বিনিয়োজন আৰু সম্পদ নগদীকৰণ ইত্যাদি বিভিন্ন বিষয় গুৰুত্ব প্ৰদান কৰা হৈছে এই বাজেটত আৰু খন্তেক সময় পিছতে বাজেট পাঠ কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জাগিৰোড তথা মৰিগাঁও জিলাবাসীৰ বাবে ভাল খবৰ কিয়নো আজি জন্মদিনৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব জাগিৰোড মৰিগাঁও সংযোগী কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলং কেন্দ্ৰীয় পথ পৰিবহণ বিভাগে আবণ্টন দিয়া 80 কোটি টকাৰে নিৰ্মাণ কৰা দলংখন মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কপিলী নৈৰ ওপৰত থকা অতি পুৰণি দলংখনেৰে ইমান দিনে যাতায়াত কৰি আছিল ৰাইজে অতি ক্ষিপ্ৰতাৰে মাত্ৰ 14 মাহতে নিৰ্মাণ কৰি উলিওৱা হৈছে দলংখন আজি উপজা দিনটোত জাগিৰোড তথা মৰিগাঁওবাসীলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়াব উপহাৰ জন্মদিনৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব জাগিৰোড মৰিগাঁও সংযোগী কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলং 14 মাহতে নিৰ্মাণ কৰা হৈছে 80 কোটি টকা ব্যয় সাপেক্ষে দলংখন হতিত সাংবাদিক অসীম দত্তৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত অসীম উপজা দিনত এই উপহাৰ মুখ্যমন্ত্ৰী আগবঢ়াব মৰিগাঁও জাগিৰোডবাসীৰ বাবে
নিশ্চয় জয়ন্ত চাওক আৰু 11 বছৰৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি জাগিৰোড আৰু মৰিগাঁৱৰ প্ৰতিগৰাকী লোকৰ বাবে বা ৰাইজৰ স্বাৰ্থত আচলতে মুকলি কৰি দিব এখন বিশেষ দলং কাৰণ এইখন এই কাৰণে বিশেষ বুলি আমি ক'ব লগা হৈছে কাৰণ মৰিগাঁও আৰু জাগিৰোডৰ প্ৰতিগৰাকী লোকৰ বাবে এটা দীৰ্ঘদিনীয়া আচলতে সমস্যা আছিল যে এখন দলঙৰ লাগে এখন দলং খুব পৰিচালিত এখন দলং তেওঁলোকে বিচাৰিছিল প্ৰতিগৰাকী লোকে আশা কৰিছিল কিন্তু বিগত সময়ছোৱাত তেনে এখন দলং আচলতে লাভ কৰা নাছিল এখন যি দলং আছে সেই দলংখনে পাৰাপাৰ হ'বলৈ প্ৰতিগৰাকী লোকে আচলতে জীয়াতু ভুগিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল এফালৰ পৰা যদি এখন গাড়ী আহে বিপৰীত দিশৰ পৰা কিন্তু আনখন গাড়ী আহিব পৰা নাছিল ৰৈ যাব লগা হৈছিল গতিকে তেনেস্থলত আচলতে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী সাধাৰণ লোকৰ মাজত কিন্তু তীব্ৰ প্ৰতিক্ৰিয়াৰ বিভিন্ন সময়ত সৃষ্টি হৈছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল 2011 চনত MS চিম্প্লেক্স নামৰ যিটো প্ৰতিষ্ঠান আছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছিল সেই প্ৰতিষ্ঠানটোক দায়িত্ব অৰ্পণ কৰা হৈছিল তদানীন্তন চৰকাৰৰ তৰফৰ পৰা কিন্তু সেই দায়িত্ব অৰ্পণ কৰাৰ পিছতো কিন্তু MS চিম্প্লেক্স নামৰ প্ৰতিষ্ঠানটোৱে সুদীৰ্ঘ 11টা বছৰ পৰ্যন্ত কিন্তু এই দলংখনৰ কোনো ধৰণৰ আচলতে যে আগবঢ়াব লাগিছিল যেনেদৰে আগবঢ়াব লাগিছিল যেনেদৰে কাম সমাপন কৰিব লাগিছিল তেনেধৰণৰ কাম কৰা দেখিবলৈ পোৱা নগ'ল যাৰ ফলত প্ৰতিবাদ আৰম্ভ হ'ল বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিলে আৰু তাৰ পিছত সেই প্ৰতিবাদৰ অন্তত দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিন্তু এই যি দলংখন আজিৰ দিনত এই দলংখনৰ এই যি দৃশ্য এই দৃশ্য আমি দেখুৱাব পাৰিছো নিউজ 18ৰ দৰ্শকসকলক আৰু 80 কোটি টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হৈছে আৰু সমান্তৰালভাৱে জয়ন্ত মই এই মুহূৰ্তত যদি মই উল্লেখ কৰিব বিচাৰিম যে এই যি দলংখন এই দলংখনৰ আচলতে দলংখনৰ জৰিয়তে দশকজোৰা যি সমস্যা আছিল ইয়াৰ ৰাইজৰ দশকজোৰা যি সমস্যা আছিল সেই সমস্যা কিন্তু সমাধান হ'ব আৰু জাগি ভকত গাঁৱৰ এই নতুন দলংখন মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পিছতে প্ৰতিগৰাকী লোকৰ মাজত এটা আজি অনন্য যি এক পৰিৱেশ সেই পৰিৱেশ কিন্তু পৰিলক্ষিত হ'ব আৰু তাৰ সমান্তৰালভাৱে মই যদি কওঁ 210 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন থাকিব আৰু তাৰ সমান্তৰালভাৱে 1.5 বছৰৰ সময়সীমা যেহেতু ৰাষ্ট্ৰীয় যি প্ৰাধিকৰণ ৰাষ্ট্ৰীয় নেশ্যনেল হাইৱে যি অথৰিটি সেই অথৰিটিৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছিল যে 1.5 বছৰ সময়সীমা বান্ধি দিছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানক আৰু সেই 1.5 বছৰ সময়সীমাৰ বিপৰীতে কিন্তু কেৱল মাত্ৰ 14 মাহতে এই যি সম্পূৰ্ণ আচলতে দলংখন সেই দলংখন কিন্তু এই মুহূৰ্তত নিৰ্মাণ কৰাৰ যি কাম সেই কাম সম্পূৰ্ণ কৰিছে যাৰ ফলত প্ৰতিগৰাকী লোকৰ মাজতে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ আজিৰ দিনটোত কিন্তু এক আশাৰ ৰেগনি পৰিলক্ষিত হৈছে এগৰাকী স্থানীয় লোক আছে মই তেওঁৰ ওচৰলৈ আহিছো যেহেতু দীৰ্ঘদিনীয়া এটা সমস্যা জাগি ভকত গাঁৱৰ বা জাগিৰোড মৰিগাঁৱৰ প্ৰতিগৰাকী লোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল আজি সেই সমস্যা সমাধান হ'ব কি ক'ব বিচাৰিব এই মুহূৰ্তত কি কৰিব বৰ শুভ কথা এইটো আমি বৰ কম দিনতে এই দলংখন পালোঁ তেখেত আমাৰ লোকেল হিচাপে যিখিনি আমাক উপকাৰ কৰিলে তাৰ কাৰণে বহুত ধন্যবাদ দীঘলীয়া এটা সমস্যা আছিল প্ৰায় 2011 চনতে দলংখনৰ কাম আৰম্ভ হৈছিল খুঁটা পুতিছিল তেতিয়াৰ চৰকাৰৰ দিনত কিন্তু দুটা বা এটা খুঁটাৰ বাহিৰে আন একো নহ'ল পিছত এই দলংখন আজিৰ পৰ্যায় পালেগৈ কি ক'ব তেখেতৰ কাৰণে গোটেইখিনি হৈছে তেখেতে আশ্বাস দিলে যে মই কম দিনৰ ভিতৰতে এই দলংখন হোৱাই উঠাম সেইকাৰণে আমাৰ ৰাইজেও সকলো ভাল পাইছে তেখেতক সেইকাৰণে সোনকালে সেই সমস্যাত 2-3টা কোম্পানী আহি পেলাই সমস্যা কিছুমান দেখালে অসুবিধা আছে খুঁটা পুতিলে খুঁটা পুতাৰ পিছত কিছুদিনৰ পিছত কয় যে তলত শিল পৰিল তেনেকুৱা অভাৱ অভিযোগ দেখায় আমিতো সাধাৰণ মানুহ আমি হৈ উঠাটো ভাল পাওঁ সেইকাৰণে আমাৰ লোকেল MLA ছাৰক ক'লোঁ যে এনেকৈ সোনকালে হ'ব লাগে আমাৰ সমস্যা বহুত সৰু দলংখনত দি আমাৰ অহা যোৱা কৰা অসুবিধা তেখেতে আশ্বাস দিলে আজি এই সোনকালে হৈ উঠিল নিশ্চয়কৈ সতীৰ্থ সাংবাদিক অজয় এই মুহূৰ্তত আছে মই অজয়ৰ ওচৰলৈ এই মুহূৰ্তত যাম অজয় যিহেতু দেখিবলৈ পোৱা গৈছে এটা দীৰ্ঘদিনীয়া সমস্যা আছিল সেই সমস্যা কিন্তু আজি সমাধান হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ দিনটোতে সেই সমস্যা সমাধান কৰাৰ পথত আগবাঢ়িছে কি ক'ব বিচাৰিব আপুনি যিহেতু স্থানীয় এই সমগ্ৰ পৰিৱেশ আপুনি দেখি আহিছে আমি আচলতে বিভিন্ন সময়ত বিগত বছৰ ধৰি আচলতে এই যি সমস্যা আচলতে আজি এদিনীয়া সমস্যা নহয় 2011 চনতে আপুনি ইতিমধ্যে উল্লেখ কৰিছে 2011 চনতে চিম্প্লেক্স নামৰ যি পথ নিৰ্মাণকাৰী সংস্থাটোক দায়িত্ব দিয়া হৈছিলে দলংখন নিৰ্মাণ কৰিবলৈ তাৰপিছত প্ৰায় 11টা বছৰ প্ৰায় 12টা বছৰ বুলি ক'ব পাৰি তেওঁলোকে কোনো কামেই নকৰিলে দুটা খুঁটা পুতিলে আৰু 29 কোটি টকা তেওঁলোকে লৈ গুচি গ'ল তাৰপিছত বহু মানে অভিযোগ বিভিন্ন দল সংগঠনে বিভিন্ন কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে পানীত নামিও তেওঁলোকে এবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে তাৰপিছত কেন্দ্ৰীয় পথ পৰিবহণ বিভাগৰ পৰা পুনৰ এই 80 কোটি টকা মোকলাই দিয়া হ'ল
আৰু অসম চৰকাৰে পুনৰ নিৰ্মাণ কৰিলে আৰু মানে ৰাইজৰ 29 কোটি টকা খৰাত হ'ল খৰাত পতাৰ পিছতহে এই দলংখন সম্পূৰ্ণ হৈছে নিশ্চয় আগৰ 29 কোটি টকা এই চিম্প্লেক্সে যিয়ে সেই মাত্ৰ দুটা খুঁটা পুতাৰ নামত তেওঁলোকে খৰচ কৰি তেওঁলোকে উধাও হৈ গ'ল তেওঁলোকে নোৱাৰো বুলি ক'লে তাৰপিছত আকৌ নতুনকৈ সেই কাম আৰম্ভ কৰিলে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে তাৰপিছত আজি এই পৰিৱেশ আৰু আজি মুকলি হ'ব নিশ্চয় জয়ন্ত এনেকৈ দেখিবলৈ পোৱা গৈছে এইখন দলং আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীক যিহেতু জন্মদিনৰ দিনটোত প্ৰতিগৰাকী লোকে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীক প্ৰতিগৰাকী লোকে শুভেচ্ছা জনাইছে জন্মদিনৰ এই বিশেষ দিনটোত আৰু সেই দিনটোতেই মৰিগাঁও আৰু জাগিৰোডৰ প্ৰতিগৰাকী লোকৰ বাবে এই দলংখনৰ জৰিয়তে আশাৰ আন এক ৰেগনি কিন্তু কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 11 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থানত উপস্থিত হ'ব আৰু নিজেই এই দলংখনৰ শুভ উদ্বোধনী কৰিব জয়ন্ত হয় ধন্যবাদ অসীম এবেলে 2029 চনত প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেজপুৰীয়া জ্যোতিষী দিব্যজ্যোতি শইকীয়াৰ এই দাবী আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৰি দিলে 57 বছৰত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনা শুভাকাংক্ষীয়ে জনাইছে শুভেচ্ছা 1969 চনৰ 1 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন অত্যন্ত বিৰল আৰু সফলতাৰে ভৰা ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি আজিৰ দিনলৈকে তেওঁ এক প্ৰতাপী ৰাজনৈতিক নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে জ্যোতিষ গণনাৰ ভিত্তিত 2026 চনত হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ দেখিবলৈ পোৱা হৈছে বৃহস্পতিৰ শুভ প্ৰভাৱত তেওঁৰ ভাগ্য অত্যন্ত শক্তিশালী আৰু অসমত তেওঁ পুনৰ নেতৃত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে আগবঢ়াইছো আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন আজি 1 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন 57 বছৰত ভৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি সৰ্বত্ৰ চৰ্চিত এইগৰাকী মুখ্যমন্ত্ৰীৰ আগন্তুক দিনত পুনৰবাৰ অভিলেখ ভংগ কৰি 2026ত মুখ্যমন্ত্ৰী হোৱাৰ যোগ আছে আৰু তাৰোপৰি 61 বছৰ বয়সত তেওঁ দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ যোগ আছে আনকি প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে এই দাবী তেজপুৰৰ যুৱ জ্যোতিষী দিব্যজ্যোতি শইকীয়াৰ আজি যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন গতিকে আপুনি তেখেতৰ ভাগ্যচক্ৰ গণনা কৰি কি পাইছে নমস্কাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিলে 1969 চনৰ 1 ফেব্ৰুৱাৰী ৰাতিপুৱা 5:30 বজাত জন্মস্থান হৈছে যোৰহাট তেওঁৰ ৰাশি হৈছে ককট লগ্ন হৈছে মকৰ তেওঁৰ নক্ষত্ৰ হৈছে পূৰ্ণিমা নক্ষত্ৰ আদ্যকৰ শিৱ হৈছে লগ্নত ৰবি বুধ বহি বুধ হৈ বুধাদিত্য যোগ হৈ পেলাই বুধ বক্ৰীভাৱত থাকি নিজ বাহুবলেৰে যুগজয়ী হোৱাৰ যোগ আছে আৰু তাৰ ৰাশি চক্ৰত তৃতীয় স্থানত শুক্ৰ উচ্চ হৈ পেলাই শনি ৰাহুযুক্ত হৈ নৱমত বৃহস্পতি অৱস্থান কৰি দৃষ্টি দিয়াত প্ৰচণ্ড ভাগ্যশালী হৈছে আৰু তেওঁ অসম্ভৱ সম্ভৱ হৈ পৰিব আৰু তেওঁ বৃহস্পতিৰ ভাগ্যস্থানত গুৰু বক্ৰীভাৱত থাকি সপ্তম দৃষ্টি দিয়াত জীৱিকাশৰী যুগৰ সৃষ্টি হৈছে এই সমগ্ৰ ৰাশিচক্ৰ যদি চোৱা যায় দশমত আকৌ তেওঁ মংগল বহি পেলাই লগ্নত দৃষ্টি মাৰি আৰু পঞ্চম দৃষ্টি মৰাৰ পিছত তেওঁ মানে প্ৰচণ্ড ভাগ্যৱান আৰু তেওঁ মানে অধিনায়ক বা সৰ্বাধিনায়কৰ যোগ্যতা আহি পৰিছে আৰু সেই গোটেই সামগ্ৰিক যদি ৰাশিচক্ৰ চোৱা যায় তেওঁৰ সেই শুক্ৰ দশা চলিছে যোৱা 14 চনৰ জুনৰ পৰা 2034 চনৰ জুনলৈকে এই সময়ছোৱাত তেওঁ শুক্ৰ দশা চলি শুক্ৰ উচ্চ ভাৱত থাকি তৃতীয় স্থানত শুক্ৰ উচ্চ ভাৱত থাকি শুক্ৰ দশা চলাৰ কাৰণে তেওঁ কামে কাজে আৰু কৰ্মত চমৎকাৰ সৃষ্টি কৰিব চমৎকাৰ সৃষ্টি হৈ তেওঁ আকৌ 2026 চনত তেওঁৰ ৰাশিচক্ৰ গুৰু অৱস্থান কৰিব গুৰু অৱস্থান কৰাত তেওঁ জীৱকিশোৰ যুগ সৃষ্টি হ'ব সেইদিনা সময়ত 2026ত তেওঁ আকৌ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে ঠিক তেওঁ সেইটো যুগ চলিব 58 বছৰ বয়সত ঠিক 61 বছৰ বয়সত আকৌ ভাৰতবৰ্ষত তেওঁ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈ পেলাই প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে কি কাৰণে তেওঁ এই 2029ত তেওঁ চলিব 61 বছৰ বয়সত তেতিয়া তেওঁ লগ্নৰ আৰু ৰাশিৰ তৃতীয়ত মংগল দৃষ্টি অৱস্থান কৰি পেলাই মংগলে দশমত উচ্চ দৃষ্টি মাৰিব চক্ৰ দৃষ্টি মাৰিব শনি দশমত নিচ হৈ ষষ্ঠত ৰাহু নিচ হৈ নৱমত বুধ নিচ হৈ নিজভংগ ৰাজযোগ সৃষ্টি হৈ শুক্ৰ আকৌ ভাগ্যস্থানত আহিব আৰু তেওঁ সেইখিনি সময়ত তেওঁ নাম যশ খ্যাতি গোটেই বহলভাৱে প্ৰচাৰিত হৈ পেলাই ভাৰতৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈ পেলাই তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে আমি লাইভ আৱাৰত বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম এটা চমু বাণিজ্যিক বিৰতিৰ সময় বিৰতিৰ পিছতে আজি বিত্তীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সেই সন্দৰ্ভত বিশেষ সম্প্ৰচাৰ আগবঢ়াব পাৰ্থজ্যোতি বৰাই